ঢকুৱাখানাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ পদযাত্ৰা জাতি বচাও মাটি বচাও শীৰ্ষক শ্লোগানেৰে আৰম্ভ কৰা কাৰ্যসূচীত ঢকুৱাখানাৰ মাতমৰা মথাউৰিৰ পৰা মিনি ষ্টেডিয়ামলৈ পদযাত্ৰা কৰি জনসভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈ। এই যাত্ৰাত গৌৰৱ গগৈক সংগ দিয়ে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানুৰ লগতে অসম যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমে। এই সভাতে বিজেপি গণশক্তি আৰু গপ দলৰ শতাধিক কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত। শীৰ্ষক যুৱ কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখন পদযাত্ৰাত আজি দ্বিতীয় দিন ঢকুৱাখানাত মই যুৱ কংগ্ৰেছৰ আমাৰ নিখিল ভাৰত যুৱ কংগ্ৰেছ সভাপতি উদয় ভানু জেব লগতে আমাৰ অসমৰ যুৱ কংগ্ৰেছ সভাপতি জুবেৰ আনম আৰু তেখেতৰ সতীৰ্থসকল মিতেন্দ্ৰ যাদৱ আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থৰ লগত আজি ঢকুৱাখানাত আমি এটা পদযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। আৰু ৰাইজৰ পৰা যি সঁহাৰি আমি পাইছোঁ, এটা কথা নিশ্চিত যে ৰাইজে 10 বছৰ এইখন চৰকাৰৰ তেওঁলোকৰ অপশাসন, অহংকাৰ, অত্যাচাৰ আৰু চিণ্ডিকেটৰ প্ৰতি লোভ, ধন আৰু মাটিৰ প্ৰতি লোভ তেওঁলোকে দেখা পাইছে। ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰ থাকিলে আজি জাতিটো সুৰক্ষিত হৈ নাথাকে, কোনো অসমীয়া মানুহৰ মাটি সুৰক্ষিত হৈ নাথাকে। সকলোৰ আজি এটাই আকাংক্ষা যে কেনেদৰে বিজেপি চৰকাৰক আঁতৰাই আমি যিদৰে আগতে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত প্ৰত্যেক জনগোষ্ঠী প্ৰত্যেক জনজাতি আত্মসন্মান সহকাৰে থাকিব পাৰিছিল, একে আত্মসন্মান সহকাৰে অসমত থাকিবলৈ বিচাৰে আৰু সেইকাৰণে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাটো নিশ্চিত। চাওক